হেল্ল' গাইজ, মই এটা আপোনালোকক বস্তু দেখাব বিচাৰিছোঁ। এনেকৈ বটাত যে কিবা বস্তু দি কেনে ঢাকি দিব পৰা যে সেইটো মই বনাইছোঁ, কিন্তু মাজত আকৌ এনেকৈ এটা ফুলৰ নিচিনা বনাই দিম, সেইটো মই দেখাব বিচাৰিছোঁ। আপোনালোকে এনেকৈ কেতিয়াবা বনাই পাইছেনে, বা এনেকৈ বনাই কেনে বটাৰ ঢাকনি বুলিয়ে কয় আৰু, এনেকৈ বনাই কেনে আপোনালোকে এনেকৈ চাইছেনে? আকৌ এনেকৈ এটা ফুল বনাই দি পাইছেনে? মই এইটো আজি প্ৰথম ট্ৰাই কৰিছোঁ, আপোনালোককো মই দেখাব বিচাৰিছোঁ এইটো। মই আজি প্ৰথম এইটো ট্ৰাই কৰি চাইছোঁ বাৰু, কেনেকুৱা হ'ব নাজানো, কিন্তু আপোনালোককো দেখাই আছোঁ মই। এনেকুৱা হৈছে, অলপ দেখাই আছোঁ বাৰু মই বনাই কেনে গুটিটো। এনেকৈ আৰু অকণমান বনাই দি আছোঁ, দেখাই আছোঁ। অলপমান হৈছে আৰু, এটা ৰাউণ্ড হৈছে আৰু এক ৰাউণ্ড বনাই দেখাই আছোঁ আপোনালোকক। এইটো কিবা ধূপ চুপ, বা এতিয়া বহাগৰ বিহু আহি আছে, হুঁচৰি গাব আহিলে মানে ধূপ বা পইচা ঢাকি কেনে দিব পৰা যাব, সেইটো কাৰণে বনাইছোঁ। আজিকালিতো এইবোৰ ঊল চুল গুঠা নাইকিয়া হৈ গৈছে। মোৰ কিন্তু এইবিলাক কৰি ভাল লাগে, সেইকাৰণে মই সময় পালে এইবিলাক কৰি থাকোঁ। মই গুৱাহাটীতে আছোঁ, গুৱাহাটীৰ ৰুমতে মই টাইম পালে কৰোঁ। ঘৰত গ'লে মানে বেছি দিন নাথাকোঁ, কৰিবলৈ টাইমেই নাপাওঁ আৰু। আপোনালোকে কোনে কোনে ভাল পায় মোক জনাবচোন কমেণ্ট কৰি, বা ঊল গুঠি ভাল পোৱা, বা ঊল গুঠি থকা। এতিয়াওতো মানুহৰ আজিকালি চব বিজিয়ে থাকে, টাইমটো তেনেকৈ পোৱা নাযায়। অলপ চলপ টাইম পালে যদি এনেকৈ বনায় কোনোবাই মোক জনাবচোন, কোনোবাই বনায় নেকি ঊলৰ কাম। মই গুঠি থাকোঁ মাজে সময়।
মোৰ ভাল লাগে আৰু এইবিলাক কৰি। আগতেতো ঘৰত থাকোঁতে পূৰা গামোচা, চাদৰ মেখেলা এইবিলাক বৈছিলোঁ, ফুল চুল বাচিছিলোঁ। মানে গুঠা পিছত মাজত গুঠিছোঁ যে অলপ মানে খাটনিও হৈছে বাৰু। আৰু প্ৰথম মানে মই এইটো ট্ৰাই কৰিছোঁ, আগতে মই ট্ৰাই কৰি পোৱা নাই দেই। ট্ৰাই কৰোঁতে মই বোলে এটা ভিডিঅ' বনাওঁ, সেইবুলি মই ভিডিঅ'টো বনালোঁ। ভাল লাগিছেনে বাৰু আপোনালোকে চাওকচোন এনেকৈ দিওঁতে। এইটো যোনটো গাঁঠি দিছিলোঁ সেইটো মই অলপ কাটি দিছোঁ, তাৰপিছত জ্বলাই দিছোঁ। তেতিয়া মানে কি খুলি যোৱা সম্ভাৱনা নাথাকে আৰু, নহ'লে কেতিয়াবা ধুওঁতে কৰোঁতে খুলিও যাব পাৰে। সেইকাৰণে এইটো মই এনেকৈ লাইটাৰ দি পুৰি দিছোঁ। তেতিয়া মানে সুলকি যোৱা সম্ভাৱনাটো নাথাকে আৰু। আজি প্ৰথম ট্ৰাই কৰিছোঁ যে ইমান মানে ভাল হোৱা নাই আৰু। এইটো চাওক আপোনালোকে, বেক চাইডে নাই কিন্তু দেই, মই আগ চাইডেহে কৰি দিছোঁ, বেক চাইডে নহয়। সেইটো মানে শৰাই এতিয়া বহাগৰ বিহু আহিছে, তাতে মানে কি বতাহখনত পইচা দি কেনে এনেকৈ ঢাকি দিব পৰাকৈহে মই বনাইছোঁ। বেছি ডাঙৰো বনোৱা নাই, কাৰণ শৰাইখনটো ইমান ডাঙৰো দিয়া নহয় বাৰু। সেইটো কাৰণে মই ইমান ডাঙৰো বনোৱা নাই বাৰু। ফিনিচিংটো একেবাৰে লাষ্ট দেখাইছোঁ। ঊলৰ মানে ভয়ো লাগে, কাৰণ এবাৰ গাঁঠিটো সুলকি গ'লে আৰু সেইটো আৰু নৰখি নাথাকে আৰু, সুলকিয়ে যাব আৰু, ৰখাব নোৱাৰি আৰু তেওঁ। পিপিকে ওলাই গৈ থাকে যে ঊল বস্তুটো এনেকুৱাই না। এইটো মানে
বেছিকৈ ওপৰলৈ এনেকৈ আহিবও পাৰে না দাং খাই, সেইকাৰণে মই এইটো তলেদি এবাৰ মই এনেকৈ চিলাই দি দিছোঁ আৰু বেজিয়ে চিলোৱা নাই, মানে কুৰ্চাডাল দি মই এনেকৈ হেৰি কৰি দিছোঁ। তেতিয়া আৰু টেনশ্যন নাথাকে। এতিয়া জ্বলাই দিম, এতিয়া মানে কি গাঁঠিটো খুলি অহাৰ সম্ভাৱনা নাথাকে আৰু। এইটো হৈ গৈছে এইফালে, আৰু এইফালে চাওক কি ধুনীয়া দেখা গৈছে না। এইটো চাওক, মানে শৰাইখনৰ ওপৰত দিলে অকণমান কুচকুচ খাই থকাকৈ দেখাইছোঁ আৰু দিছোঁ, আৰু এতিয়া দেখি ভাল লগা হ'ব। এনেইতো এনেকৈ ক'ৰবাত পাৰোঁ বুলি ক'লে টেবুলে চেবুলে পাৰিবও পৰা যাব। এইটো চাওক, আপোনালোকৰ ভাল লাগিলে বনাই চাব, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে।